এখন ঘৰলৈ দৰিদ্ৰতা অহাৰ কেইটামান মুখ্য কাৰণ। আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ মই আজি কেইটামান কাৰণ ক'ম। আমাৰ ঘৰত দৰিদ্ৰতা আহে, বহু মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। তেওঁলোকে কি হয়, ধনী হ'বলৈ বিচাৰে, প্ৰত্যেক মানুহে বিচাৰে। তেনে ক্ষেত্ৰত আপুনি যদি বিচাৰি আছে, আপুনি ধনী হ'বলৈ পৰা নাই। এতিয়া আমি কিছুমান ভুল কৰোঁ, সেই ভুলবোৰৰ কাৰণে আমাৰ এইবোৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়। আপুনি আজিৰ ভিডিঅ'টোত গম পাব আপুনি কি ভুল কৰে যাৰ কাৰণে আপুনি দৰিদ্ৰতাৰ লগত যুঁজি থাকিবলগীয়া হৈছে। জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম, ধৰক আপুনি খুব বেছি দৰিদ্ৰতাৰ লগত যুঁজি আছে। এই যে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিছে বা আপুনি দৰিদ্ৰতাৰ লগত যুঁজি থাকিবলগীয়া হৈছে, এইবোৰৰ মূল কাৰণসমূহনো কি কি? তাৰে প্ৰথম কাৰণটো হৈছে আপুনি যদি আপোনাৰ ঘৰৰ যিখন দৰ্জা, সেই দৰ্জাখনত এনিটাইম এটা তলা লগাই থৈছে। এতিয়া কি হয়, আমি আমাৰ ঘৰৰ যিখন গেট হওক বা দৰ্জা হওক, ক'ৰবালৈ গ'লে আমি তলা লগাই থৈ যাওঁ, হয়নে? তাৰপিছত আমি তলাটো খুলি আনি ঘৰৰ ভিতৰত থৈ দিওঁ। তেনে ক্ষেত্ৰত কিছুমান মানুহৰ এটা অভ্যাস আছে, কি কৰে, তেওঁলোকে তলাটো আকৌ তাতে লগাই থৈ দিয়ে। এইটো নহয় যে দৰ্জাখন বন্ধ কৰি নথয়, দৰ্জাখনৰ এফালে তলাটো লগাই পিনে তাতে থৈ দিয়ে, যাতে তলাটো হেৰাই নাযায়, পিছত তেওঁলোকে আকৌ তেনেকৈ ইউজ কৰিব পাৰে। তেনেকুৱা কৰিলে খুব বেছি বেয়া বুলি কোৱা হয়। এইটো এটা দৰিদ্ৰতা অহাৰ চাইন হয়। গতিকে আপোনালোকে সেই ভুল নকৰিব। দ্বিতীয়তে, যিখন ঘৰত খুব বেছি হাই কাজিয়া হুলস্থুলময় পৰিৱেশ হৈ থাকে, সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে, সেইখন ঘৰত দৰিদ্ৰতা সদায় থাকিব। এতিয়া কিছুমান এনেকুৱা ঘৰ আছে, চাব, ঘৰৰ যিগৰাকী মূল মহিলা, সেই মহিলাগৰাকী খুব মুখখন চলাই থাকে। মানে তেওঁলোকে ইমানেই কাজিয়া কৰে, স্বামীৰ লগতে হওক বা অন্য মানুহৰ লগতে হওক, বহুত বেছি কাজিয়া কৰে, স্বামীক অত্যন্ত বেয়া ব্যৱহাৰ কৰে, গালি গালাজ পাৰে। মুঠতে তেওঁলোকৰ ঘৰখনত অনবৰতে হাই কাজিয়াৰ পৰিৱেশ এটাই বিৰাজ কৰি থাকে। সেইখন ঘৰত কেতিয়াও ভাল দিন নাহে। সেইখন ঘৰৰ আৰ্থিক স্থিতিৰ লগতে তেনেকুৱা এটা পৰিৱেশ যিখন ঘৰত থাকিব, সেইখন ঘৰত মানুহ থকাৰো এটা পৰিৱেশ নোহোৱা হয়। যিখন ঘৰত মানুহ থকাৰ এটা সুন্দৰ পৰিৱেশ নাথাকে, সেইখন ঘৰত কেনেকৈ লক্ষ্মী থাকিব, হয়নে? গতিকে সেই ঘৰখনতো দৰিদ্ৰতাই বিৰাজ কৰে। তৃতীয়তে, যিখন ঘৰৰ পুৰুষে মহিলাগৰাকীৰ ওপৰত হাত উঠায়। এতিয়া বহু পুৰুষৰ এনেকুৱা স্বভাৱ আছে, আপোনালোকে চাব, মাদক দ্ৰব্য সেৱন কৰিয়েই হওক বা যিকোনো কথাতে হওক, মাদক দ্ৰব্য সেৱন নকৰাকৈও কিন্তু পত্নীৰ ওপৰত বহু পুৰুষে হাত উঠায়। মাদক দ্ৰব্য সেৱন কৰাটোতো এটা অজুহাত, কিন্তু মাদক দ্ৰব্য সেৱন নকৰাকৈও বহু পুৰুষ আছে যিয়ে পত্নীৰ ওপৰত হাত উঠায়। তেনেকুৱা ভুল যদি কৰে, সেইখন ঘৰত দৰিদ্ৰতা কিন্তু সদায় কাৰণে বিৰাজ কৰে। গতিকে আপোনালোকে আপোনালোকৰ ঘৰখন যিমান শান্তিময় পৰিৱেশ, ধুনীয়া কৰি সুস্থিৰ পৰিৱেশ এটা বিৰাজ কৰি ৰাখিব, সিমানেই আপোনাৰ ঘৰত ভাল দিন আহিব। গতিকে এইকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব।